তাৰমানে আকৌ এবাৰ সোণোৱাল চৰকাৰ 2021 সকলোখিনি মানুহে টিকট পাবনে এইবাৰ বাৰিষাৰ মেটেকাৰ দৰে বহুত মানুহ আহিল এই মেটেকা সদৃশ মানুহ কিছুমানে দলটোক ক্ষতি কৰিছে আপুনি বিশ্বাস কৰেনে মানি লয়নে কথাখিনি আৰ পি শৰ্মাটো গুচি গ'ল দলৰ পৰা বিপিএফে আৰু কি ক্ষতি কৰিব বিপিএফে ক্ষতি কৰিছে আগতে মইহে জানো বিটিএডিৰ পাল্চ সেইখিনি কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচল খবৰটো নাপাব নহয় এইবাৰতো তেনেকুৱা প্লেন কৰি আছে ৱেলকাম দিছোঁ মষ্টলি ৱেলকাম ৰাষ্ট্ৰীয় সমিতিক জনাইছোঁ যে আমি অকলে নিৰ্বাচন কৰিম মিত্ৰ দল কোন হয় বেলেগ কথা একজেক্টলি তাৰমানে বিজেপিক বাদ দি পেলাই চৰকাৰ গঠন কৰিব নোৱাৰে নমস্কাৰ মই ৰঞ্জলাল শৰ্মা আৰু আপোনালোকে চাই আছে ND24 নিৰ্বাচন সমাগত নিৰ্বাচন মানে মই বিধানসভা নিৰ্বাচনৰ কথা কৈছোঁ আৰু এই বিধানসভা নিৰ্বাচনৰ কাৰণে শাসক দল বিজেপিৰ প্ৰস্তুতি কেনেকুৱা এই সন্দৰ্ভত আলোচনা কৰাৰ কাৰণে আজি মোৰ লগত আছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ নমস্কাৰ কিছু কথা পাতিম বিষয়টো হ'ল 2021ৰ নিৰ্বাচন আৰু প্ৰায় 6 মাহমান বাকী আছে নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি কেনেকুৱা ৰাইজৰ মুড কেনেকুৱা দেখিছে ইতিমধ্যে আমি সাংগঠনিকভাৱে নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি আমি শেষ কৰিছোঁ আৰু সেই প্ৰস্তুতিৰ আধাৰত ইতিমধ্যে আমি ফিল্ডত গৈ পেলাই আমাৰ যি কাম সেই কামৰ ইতিমধ্যে তাৰ তীব্ৰতা ইতিমধ্যে বৃদ্ধি কৰিছোঁ আপোনালোকে নিশ্চয় জানে যে আমাৰ 28,000 বুথ আছে আৰু ইতিমধ্যে 28,000 বুথ কমিটি গঠন কৰা হৈছে প্ৰতিটো বুথতে 20 গৰাকী সদস্য আছে আৰু লগতে উপৰঞ্চীভাৱে আমাৰ প্ৰায় অসমত 3,20,000 পৃষ্ঠা প্ৰমুখ আছে আৰু সেই পৃষ্ঠা প্ৰমুখসমূহৰ দায়িত্ব হৈছে কি ভোটাৰ লিষ্টত থকা যি ভোটাৰ লিষ্টৰ পেজ আছে পেজতে দুটা পিঠি ই পিঠি আৰু সি পিঠি মিলাই পেলাই হয় 57টা ভোট আছে নহয়তো 60টা ভোট আছে অৰ্থাৎ সেই 60টা ভোট মানে টোটেল সৰ্বমুঠ 15টা পৰিয়াল আৰু 15টা পৰিয়ালৰ দায়িত্ব দিছোঁ আমি একোজনকৈ পৃষ্ঠা প্ৰমুখক দায়িত্ব দিছোঁ আৰু সেই পৃষ্ঠা প্ৰমুখসকলে তেওঁলোকে যদি আমাৰ ইতিমধ্যে যিসমূহ ভাৰতীয় জনতা পাৰ্টিৰ ভোটাৰ আছে তাৰোপৰিও অতিৰিক্ত ভোট যদি তেওঁলোকে সংগ্ৰহ কৰিব পাৰে তাৰমানে সৰ্বমুঠ যদি 50% ভোট যদি তেওঁলোকে আনিব পাৰে তেতিয়াহ'লে আল্টিমেটলি 15টা পৰিয়ালৰ 7টা পৰিয়ালৰ সম্পৰ্ক ভালদৰে স্থাপন কৰিব পাৰিলে আমি 50%তকৈ অধিক ভোট পাম সেইটো আমাৰ লক্ষ্য এটা আছে দ্বিতীয়তে লক্ষ্যত আপোনালোকে উপনীত হ'ব পাৰিবনে না ইয়াতকৈ আমি উপৰোক্তি লক্ষ্যলৈ আমি আগবাঢ়িছোঁ কাৰণ আপোনালোকে জানে যে যোৱা লোকসভা নিৰ্বাচনত আমি 10খন আসনত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ ভাৰতীয় জনতা পাৰ্টি হিচাপে আৰু 10খনত আমি দেখিছোঁ অলটুগেডাৰ 64 লাখ আমি ভোট পাইছিলোঁ তাত আৰু যেহেতু 64 লাখ আমি ভোট পাইছিলোঁ এবাৰ টাৰ্গেট হৈছে 42 লাখ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য তেওঁলোকে যদি অতিৰিক্ত এটা ভোট তেওঁলোকৰ হয় পৰিয়ালৰ পৰা বা ফ্ৰেণ্ড চাৰ্কলৰ পৰা যদি এটাকৈ ভোট আনে তেতিয়াহ'লে আমি 84 লাখ আমি ভোট পাবলৈ সক্ষম হ'ম যেহেতু 64 লাখ আমি ভোট লোকসভাত পাইছিলোঁ আনাদাৰ 4টা আমাৰ যি লোকসভা আমাৰ এলায়েন্স দলৰ আছিলে সেইকাৰণে আমাৰ ভোট কিমান আমি গম পোৱা নাই তথাপি তাৰ পৰা 20 লাখ যদি ধৰোঁ সৰ্বমুঠ আমাৰ ভোট আমি 84 লাখ আমি পাম আৰু ইতিমধ্যে যেহেতু পৃষ্ঠা প্ৰমুখৰ জৰিয়তে যদি আমি যদি 50% যদি আমি ভোট পাওঁ তেতিয়াহ'লেতো আমাৰ যেহেতু 2 কোটি ভোট আছে তাত আমাৰ যদি পোল হ'ব আমাৰ প্ৰায় 1.5 কোটিৰ পৰা পৃষ্ঠা প্ৰমুখৰ জৰিয়তে আমি আশা ৰাখিছোঁ 75 লাখ আৰু আমাৰ যি এছেছমেণ্টৰ আধাৰত আমি আশা ৰাখিছোঁ 84 লাখ ভোট আমি সংগ্ৰহ কৰিবলৈ ইতিমধ্যে পৰিকল্পনা যুগুত কিন্তু যিটো দেখা যায় চৰকাৰৰ ক্ষেত্ৰত এণ্টি ইনকামবেঞ্চি যিটো মুড সেই মুডটো এইবাৰ নাই নেকি এণ্টি ইনকামবেঞ্চি এইকাৰণে নাই যিহেতু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰ চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰ চৰকাৰখনে ইতিমধ্যে সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনি ইতিমধ্যে লৈছোঁ হয়তো গুৱাহাটীত আমি বহি পেলাই ইয়াতে সেইবোৰ গম পোৱা নাই কিন্তু সৰ্বসাধাৰণ মানুহে সেইবোৰ গম পাইছে কাৰণ কিয় যি ইন্দিৰা আৱাস যোজনা আছিলে ৭৫,০০০ টকা ঘৰ আছিলে আমি 1.5 লাখ টকা কৰি দিলোঁ তাত আমি বিনামূলীয়াকৈ সৌভাগ্য আঁচনিৰ জৰিয়তে ইলেক্ট্ৰিফিকেশ্যন কৰি দিলোঁ উজ্জ্বলা আঁচনিৰ জৰিয়তে আমি গেছৰ কানেকশ্যন কৰি দিলে আৰু সেই গেছ কানেকশ্যন পোৱা মহিলাসকলক প্ৰায় 38 লাখ মহিলা সেইসকলক আমি বিনামূলীয়াকৈ লকডাউনৰ সময়ত 3টাকৈ গেছ দিলোঁ গতিকে এইবোৰ যে পাইছে সেই পোৱা মানুহবোৰ সৰ্বসাধাৰণ গৰীব মানুহ মানে আপোনালোকে বেনিফিচিয়াৰী কৰিবলৈ সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু বেনিফিচিয়াৰী আপোনালোকক ভোট দিব ইতিমধ্যে আমি বেনিফিচিয়াৰী এটা সময়ত কংগ্ৰেছৰ দিনত এটা পঞ্চায়তত 100 গৰাকীকৈ বৃদ্ধ পেঞ্চন দিছিলে আমি বৃদ্ধ বুলি নকওঁ আমি বয়োজ্যেষ্ঠ বা জ্যেষ্ঠ নাগৰিকৰ পেঞ্চন বুলি কৈছোঁ কাৰণ 60 বছৰত আজিকালি বৃদ্ধ নহয় গতিকে সেই বয়োজ্যেষ্ঠ বা জ্যেষ্ঠ নাগৰিক আমি পঞ্চায়তসমূহত এজনো বাকী নাই যি ধনী মানুহ তেওঁলোকৰ কথা কোৱা নাই কিন্তু সাধাৰণ গৰীব মানুহ যিমান জ্যেষ্ঠ নাগৰিক আছে সকলোৱে আমাৰ এই সুবিধা পাইছে অলটুগেডাৰ 12,85,000 মানুহ এই সুবিধা পাইছেগৈ দিব্যাংগ আছেগৈ ফিজিকেলি যি চেলেঞ্জ ব্যক্তি আছে যাক আমি দিব্যাংগ বুলি নামাকৰণ কৰিছোঁ 1,85,000 আছে ঠিক তেনেকুৱাকৈ আমাৰ উইডো আছে প্ৰায় 2,35,000 আছে
ঠিক তেনেকুৱাকৈ আমাৰ অবিবাহিত মহিলা আছে। তাৰমানে ইপিনে কৃষক আছে, কৃষকৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনাৰ জৰিয়তে 6,000 টকা দিছোঁ, মাননীয় মুখ্যমন্ত্ৰী কৃষি সঁজুলি যোজনাৰ জৰিয়তে 5,000 টকা দিছোঁ। সৰ্বস্পৰ্শী সৰ্বব্যাপী কোনো এটা ছেক্টৰক মানে আমি এৰা নাই। সেইবোৰ কথা উপলব্ধি বা হৃদয়ংগম সেই গাঁওসমূহত কৰি আছে। মানে আপোনালোকে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন নহ'ব নেকি? কাৰণ মই এই প্ৰশ্ন এইকাৰণে কৰিছোঁ যে ইতিমধ্যে ৰাজ্যত কেইবাটাও ৰাজনৈতিক দলৰ জন্ম হৈছে। আছু অসমৰ জাতীয় সংগঠন, আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত এটা ৰাজনৈতিক দল হৈছে। অৰূপ বৰবৰাৰ নেতৃত্বত এটা ৰাজনৈতিক দল হৈছে। অজিত ভূঞাৰ নেতৃত্বত এটা ৰাজনৈতিক দল হৈছে। তাৰ উপৰি কৃষক মুক্তিৰ দল এটা হ'বলৈ গৈ আছে। গতিকে ইমানবোৰ দলৰ মাজৰ পৰা আপোনালোকে কোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন নহ'ব নেকি? প্ৰত্যাহ্বানটো আমি সেইটো নহয়, বৰঞ্চ আমাৰ কাৰণে ভালে হ'ব। কিয় ভাল হ'ব? ভাল হ'ব এইকাৰণে কৈছোঁ যে যিসকল দল নতুনকৈ খুলিছে তেওঁলোকৰ কাৰোবাৰ যদি আমাৰ প্ৰতি অসন্তুষ্ট আছিলে, সেইবোৰ ভোটবোৰ ক'ত গ'লহেঁতেন? সেই ভোটবোৰ কংগ্ৰেছত গ'লহেঁতেন। গতিকে সেই ভোটবোৰ তেওঁলোকৰ মাজতে আবদ্ধ থাকিব। মই কৈছোঁ আমাৰ যি ভোট, আমাৰ ভোটৰ এটা ভোটো ক্ষতি নহয় ভাৰতীয় জনতা পাৰ্টীৰ ভোট। কাৰণ কিয় ডেডিকেটেড কাৰ্যকৰ্তাসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টীকে ভোট দিব, শুভাকাংক্ষীসকলে ভাৰতীয় জনতা পাৰ্টীকে ভোট দিব, ছাপোৰ্টাৰ চিম্পেটাইজাৰসকলে ভাৰতীয় জনতা পাৰ্টীকে ভোট দিব। আৰু যিসমূহ ৱেব ভোট আছে বা বিবেকবান ভোট আছে ডেফিনেটলি, কাৰণ এই চৰকাৰখনে কেতিয়াও অন্যায় কৰা নাই। যি প্ৰতিশ্ৰুতি আছিলে, যি কমিটমেণ্ট ৰাখিছে এই চৰকাৰখনে, গতিকে কিয় ভোট নিদিয়ে? কিন্তু কিছুমান কমিটমেণ্ট আপোনালোকে এতিয়াও পূৰ কৰিবলৈ সক্ষম হোৱা নাই। যেনেকৈ মই অসম চুক্তিৰ 6 নম্বৰ দফা অনুযায়ী যি সাংবিধানিক ৰক্ষা কবচ, সেই বিষয়টোতে এটা পেণ্ডুলামৰ দৰে হৈ আছে। দ্বিতীয়তে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আছে। এই ধৰণৰ বিষয়টো মূৰ দাঙি উঠিব ইলেকশ্যনৰ সময়ত। স্বাভাৱিক কথা। কিন্তু আমাৰ যিটো প্ৰয়াস সেইখিনি কথা তেওঁলোকে বুজি উঠিছে, সেই সংগঠনসমূহে বুজি উঠিছে। আজি আপুনি যিটো 6 নং দফা ক্লজ নম্বৰ 6ৰ কথা ক'লে, আজি ক্লজ নম্বৰ 6ৰ যদি কোনোবা যদি কাম কৰিছে, সেইজন একমাত্ৰ এজন প্ৰধানমন্ত্ৰী, হি ইজ দ্য মিষ্টাৰ নৰেন্দ্ৰ মোদী। কাৰণ কিয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো পেপাৰছৰ পৰা 35 বছৰ ধৰি এইখন কাগজৰ এখিলা কাগজ হৈ আছিলে, কিন্তু কাগজৰ পৰা কি কৰিছে, পেপাৰছৰ পৰা পাৰ্লিয়ামেণ্ট আনিছে। কোনে আনিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰখনে আনিছে। যোৱাবাৰৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এখন উচ্চস্তৰীয় সমিতি বনাই দিছিলে। কোনে বনাইছিলে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বনাইছিলে। সেইখন কমিটিয়ে যেনিবা ৰিজাইন দিলে বিভিন্ন কাৰণত। পৰৱৰ্তী সময়ত আমাৰ চৰকাৰ অহাৰ পিছত কোনে কমিটি গঠন কৰি দিলে? আমাৰ চৰকাৰে দিলে। আৰু সেই কমিটি গঠন কৰি দিয়াৰ পিছত আজি যি তেওঁলোকে প্ৰতিবেদন দিলে, সেই প্ৰতিবেদনৰ বিষয়ে বিভিন্ন ধৰণৰ চৰ্চা চলি আছে। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ প্ৰতিবেদনখনক লৈ আছুৱেতো যথেষ্ট তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰিছে। তেওঁলোকৰ অসন্তুষ্টি এইটো আনঅফিচিয়েল। কাৰণ কিয় তেওঁলোকে যিখন পেপাৰ্ছ দেখাইছে সেই পেপাৰখন আনঅথেণ্টিকেটেড পেপাৰ। এই পেপাৰখন একজাক্ট সেইখন কি অথেণ্টিকেটেড নহয়, একদম নহয়। মানে কিহৰ ভিত্তিত আপুনি ক'লে এই কথা? নাজানো কিহৰ ভিত্তিত, পৰামৰ্শ হ'ব পাৰে। সংগঠনে পৰামৰ্শ দিছে, সেই পৰামৰ্শৰ আধাৰতো হ'ব পাৰে। এইখন অথেণ্টিকেশ্যনটো কোনে প্ৰমাণ কৰিব? হয় ন্যায়াধীশ বিপ্লৱ শৰ্মা ডাঙৰীয়া, আৰু নহয়তো গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, নহ'লে গাৰ্গে কৰিব। এই তিনিটা মানুহে কৰিব পাৰিব। কাৰণ প্ৰতিবেদনখন তেনেকুৱা এইটো মুকলি কৰা হোৱা নাই। গতিকে সেইখন আনঅথেণ্টিকেট পেপাৰৰ ওপৰত কথা পাতিছে। বিশ্বাস ভংগ কৰা হৈছে নেকি? এইটো বিশ্বাস ভংগ স্বাভাৱিকতে। কাৰণ আমিতো এই কামটো কিয় কৰে তেওঁলোকে? এতিয়া তেওঁলোকৰ এইটো আছুৱে যিহেতু দল খুলিব বা দল খুলিছে, গতিকে পলিটিকেল এজেণ্ডা আছে তাত। কিন্তু আমিতো বহি থকা বিধৰ নহয়। আমি যেনেকুৱা পেপাৰছৰ পৰা পাৰ্লিয়ামেণ্ট আনিছোঁ, আজি আপোনাক মই জনাওঁ, এই বিষয় লৈ পেলাই 2 বজাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ নেডাৰ কনভেনাৰে দিল্লীলৈ উৰা মাৰিলে। এই বিষয় লৈ পেলাই আলোচনা কৰাৰ কাৰণে আজি সন্ধিয়া বৈঠক আছে, কাইলৈ বৈঠক আছে। এই বিষয় লৈ পেলাই নট অনলি দিছ, এইটো বিষয় NRC লৈ পেলাই বৈঠক কৰিব বিভিন্ন। কাৰণ আমি টাইম টু টাইম আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমিয়ে হওক বা আমাৰ নেডাৰ কনভেনাৰে হওক, আমি টাইম টু টাইম চৰকাৰৰ লগত, কেন্দ্ৰীয় চৰকাৰৰ লগত আমি আলাপ আলোচনা কৰি থাকোঁ। মানে এইবোৰ কথা আপোনালোকে যিহেতু নিৰ্বাচন ছমাহ আছে, ভোটাৰৰ ওচৰলৈ গৈ এইবোৰ বিষয়ে ভোটাৰক কনভিন্স কৰিবলৈ আপোনাৰ 6 নং দফা সন্দৰ্ভত মই সামগ্ৰিকভাৱে ভোটাৰৰ লগত কোনো ইয়াতে সম্পৰ্ক নাই। কাৰণ কিয় এইটো আমাৰ জাতীয় দায়িত্ব। গতিকে জাতীয় দায়িত্বৰ কাৰণে এইটোক লৈ পেলাই আমাৰ ভোট পাম বুলি এইটো আমি কোনো ধৰণৰ আমি ইছ্যু নাথাকে। কাৰণ কিয় এইটো আমাৰ নৈতিক কৰ্তব্য। কাৰণ কিয় আমি 6 নং দফাৰ কাম কৰিব লাগিব, NRC কাম কৰিব লাগিব। এইবোৰ কথা সাধাৰণ ভোটাৰে কি বুজি পাব? গতিকে এইবোৰ কথা লৈ পেলাই আমাৰ ভোটত কোনো ইছ্যুও নহয়। কিন্তু আমাৰ নৈতিক দায়িত্ব আমি পালন কৰিছোঁ। কথা দিছিলোঁ, আমি 6 নং দফা সন্দৰ্ভত কথা দিছিলোঁ, NRCৰ ওপৰত কথা দিছিলোঁ। আজিও আমাৰ এখন সভা হৈছিলে খন্তেক আগতে, আমাৰ ঠিক আপোনাৰ 11 বজাৰ পৰা সভা হৈছিলে, য'ত নেকি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই, আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ সংগঠনৰ অজয় জামল ফণী শৰ্মা ডাঙৰীয়া আছিলে।
তাত আমি সিদ্ধান্ত লৈছোঁ যে আমি এতিয়াও আশাবাদী যে NRCখন আমাক ভেৰিফিকেশ্যন কৰাৰ সুযোগ দিয়ক 20% বৰ্ডাৰ এলেকাত, জেনেৰেল এলেকাত 10%, আৰু আমাক যদি চৰকাৰক যদি অসম চৰকাৰক যদি চলাব দিয়ে আমি NRC আগন্তুক দিনত প্ৰস্তুত কৰাৰ কাৰণে ৰেডি আছোঁ। সেই বিষয়টোত কিমান আগবাঢ়িছে, কেনেকৈ এই গোটেই প্ৰচেছটো? আমি এই বিষয়টো লৈ পেলাই কেন্দ্ৰীয় চৰকাৰক আজি জনাব। আজি মাননীয় আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ দেৱনাক জনাব। আমাৰ সদিচ্ছা আছে, সদিচ্ছা। সেইটো নিৰ্বাচনৰ আগে এটা ইছ্যু নাই নাই নাই, এইটো য'ত জাতীয় কথা থাকে, জাতীয় কথা থাকে তাত নিৰ্বাচনৰ কাৰণে ভোট অনা তাৰিখে আমি জানো, কিন্তু এইবোৰ লৈ পেলাই আমি খেলা নেখেলোঁ। তৰিকা মানে কেনেধৰণে ভোট আনিব? এই যে আমাৰ হৃদয়স্পৰ্শী সৰ্বব্যাপী যি আমি আঁচনি কৰিছোঁ, অৰুণোদয় আঁচনি, 70 লাখ মানে আমি মহিলাক আমি এইবাৰ আমি সুবিধা দি আছোঁগৈ। 831 টকাকৈ সৰ্বমুঠ 10,000 টকা। বুজি পালোঁ। আচ্ছা, এতিয়া দেখিছে আপোনালোকৰ সন্মুখত প্ৰত্যাহ্বান নাই বুলি কৈছে, কিন্তু মই যদি সোধোঁ কংগ্ৰেছ আৰু AIDFৰ লগত মিত্ৰতা হ'বলৈ গৈ আছে, যদিও আনুষ্ঠানিক ঘোষণা এতিয়ালৈকে হোৱা নাই। হৈছে। গতিকে এইটোৱে আপোনালোকৰ সন্মুখত প্ৰত্যাহ্বান নকৰিব? একো প্ৰত্যাহ্বান নহয়, কাৰণ যোৱাবাৰো আছিল তেওঁলোকৰ মিত্ৰতা, গোপন মিত্ৰতা আছিল, এইবাৰ মুকলি মিত্ৰতা হৈছে। তেওঁলোকৰ মিত্ৰতাৰ কাৰণে আমাৰতো বেনিফিট আছে। আমি 7খনকৈ চিট আমি উজনি অসমত উত্তৰ পাৰত 7খন চিট আমি অতিৰিক্ত। লোৱাৰ আছামত আপোনালোক ক্ষতিৰ সন্মুখীন? মই হিচাপ দি আছোঁ আপোনাক। আমাৰ ভাৰতীয় জনতা পাৰ্টি 60টা সমষ্টি, অসম গণ পৰিষদ দলত আছে 14টা সমষ্টি, 74 হ'ল। BPFৰ হাতত আছে 12টা, 86 হ'ল। নিৰ্দলীয় আছে এখন, 87 চিট। সেই 87ৰ ভিতৰত ৰিপুণ বৰা ডাঙৰীয়াই কৈছিলে কি যে ৰঞ্জিত দাসে যদি 7খন যদি বিজেপিয়ে যদি নিয়ে আমি 15খন পাম। ঠিক আছে, 87ৰ পৰা যদি মই 15 যদি বাদ দিওঁ তেতিয়াহ'লে কিমান থাকিলে? 72, 72। গতিকে 72টো আমাৰ হাতত আছে বুলি ৰিপুণ বৰা ডাঙৰীয়াই নিজে ক'লে। আৰু এডিশ্যনেলি যি নতুনকৈ UDF আৰু কংগ্ৰেছৰ মিত্ৰতাৰ কাৰণে 7টা চিট আহিব, 72ৰে 7ৰে লগ লাগি কিমান হ'বগৈ? 79 চিট। আজিৰ দিনত 69খন চিট ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলে পাব, নিশ্চিত ৰূপত পাব। UDF আৰু কংগ্ৰেছৰ লগ হোৱাৰ কাৰণে আমি যেনিবা কিছু চিট আমি হয়তো হেৰাম, কিন্তু উপৰঞ্চীভাৱে আমি পাম। যেনেকুৱা কিমান চিট হেৰাব আপোনালোকে, আৰু সেইখিনি লোৱাৰ আছামত হেৰাব নেকি, নামনি অসমত? স্বাভাৱিকতে এইখিনি এফেক্টটো লোৱাৰ আছামত আহিব, কিন্তু লোৱাৰ আছামত আহিলেও আমি গোলাঘাট জিতিম, আমি সৰুপথাৰ জিতিম, আমি নাজিৰা জিতিম, মৰিয়নি জিতিম, আমি শিৱসাগৰ জিতিম, তিতাবৰ জিতিম, ডুমডুমা জিতিম, আৰু আমাৰ দক্ষিণ পাৰে থকা নাওবৈচা জিকিম। কাৰণ কিয় নাওবৈচাও আমাৰ ভোটৰ ডিভিজনৰ কাৰণে UDF। এইখিনি গেৰাণ্টি আছেনে? একদম গেৰাণ্টি। কাৰণ কিয় মই আজিলৈ যি ইলেকশ্যন এনালাইচিছ কৰিছোঁ, আপোনালোকে নিজে জানে যে যেতিয়া লোকসভাৰ কাৰণে যেতিয়া এক্সিট পল কৰিছিলে তাৰ 6 ঘণ্টা আগতে যিটো ৰিজাল্ট দিছোঁ সেইটো ৰিজাল্টেই হৈছে। মইতো বিধানসভা সমষ্টি ৱাইজ কৰি দিছিলোঁ। এতিয়া লোৱাৰ আছামততো আপোনালোকে যি 3-4খন যি আপোনালোকৰ আছে, মই নলবাৰীক বাদ দি কৈছোঁ, সেইখিনিতো আপোনালোকে কিবা ক্ষতিৰ সন্মুখীন হ'ব? মই নাভাবোঁ ক্ষতিৰ, কাৰণ কিয় ক্ষতিৰ বুলি নাভাবোঁ। গোলকগঞ্জ বা বিলাচীপাৰা এইটো মানুহে ভাবিছে, কিন্তু মই নাভাবোঁ। কিয় নাভাবোঁ? মোদী ডাঙৰীয়াৰ আৰু সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ স্কিমৰ সৰ্বোচ্চ সুবিধা আমাৰ যিসমূহ অসমৰ পশ্চিম অঞ্চলৰ মাইনৰিটি মানুহে সৰ্বাধিক পাইছে। কিন্তু মাইনৰিটি মানুহৰ মাজত এটা, মই মাইনৰিটি বুলি ক'লে মই মুছলিম মাইনৰিটিৰ কথা কৈছোঁ, তেওঁলোকৰ মাজত এটা বিজেপি ফবিয়া আছে। গতিকে তেওঁলোকে এইবাৰ একেমুঠে বিজেপিৰ বিৰুদ্ধে ভোট দিব, আৰু তেওঁলোকে বিজেপিক শক্তিশালী প্ৰত্যাহ্বান জনাব পৰা যিটো দল, সেই দলটোৰ পক্ষত অৱস্থান কৰিব। আৰু মাইনৰিটিৰ মানুহৰ দিছে এইবাৰ AIDFতকৈ কংগ্ৰেছ বেছি শক্তিশালী বুলি তেওঁলোকে ভাব আছে তেওঁলোকৰ। গতিকে কংগ্ৰেছৰ ফেভাৰত ভোট কাষ্টিং হ'ব। গতিকে সেইটো আপোনালোকে ক্ষতি কিয় নকৰিব বুলি ভাবে আপুনি? এইকাৰণে ভাবোঁ যে আমি জনীয়া সমষ্টিত যোৱাবাৰ আমি বাই ইলেকশ্যনত আমি 15,000 ভোট পাইছিলোঁ, ইতিহাসত প্ৰথমবাৰৰ কাৰণে। আগতে 2,000 পৰা 3,000 ভোট পাওঁ। কিহৰ কাৰণে পাইছোঁ? যে মাইনৰিটি মানুহসকলে বুজি উঠিছে। গতিকে যিসকল বেনিফিচিয়াৰী বিবেকবান মানুহ, মাইনৰিটি মানুহ বিশেষকৈ, তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষত ভোট মাৰিব। কাৰণ কিয় তেওঁলোকে মোদী ডাঙৰীয়াৰ সপক্ষত ভোট মাৰিব। কাৰণ কিয় মোদী ডাঙৰীয়া যিহেতু কেন্দ্ৰত আছে, সোণোৱাল ডাঙৰীয়াই যিহেতু আজিলৈ সেই মাইনৰিটিক অন্যায় কৰা নাই, আমাৰ চৰকাৰখন অহাৰ পিছত আজিলৈতো কোনো কনফ্লিক্ট হোৱা নাই, কোনো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই। কংগ্ৰেছ থাকোঁতে প্ৰতিটা ইলেকশ্যনত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছে। গতিকে কিয় মাইনৰিটি মানে নিদিব? যিসকলে ধৰ্মান্ধ, যিসকলৰ বিবেকবান নহয়, যিসকলে বুজি পোৱা নাই, হৃদয়ংগম কৰা নাই, তেওঁলোকে ভোট নাপাব পাৰোঁ। কিন্তু যিসকল মাইনৰিটি ইতিমধ্যে বুজি উঠিছে যে মোদী ডাঙৰীয়া সোণোৱাল ডাঙৰীয়াই কোনো ক্ষতি কৰা নাই, তো স্বাভাৱিক। মই বুজি পালোঁ। এতিয়া আপোনালোকৰ দুটা মিত্ৰ দল, BPF আৰু AGP, অসম গণ পৰিষদ, এওঁলোকৰ লগত কেনেকুৱা মিত্ৰতা হ'ব অহা নিৰ্বাচনত, যিহেতু নিৰ্বাচনৰ প্ৰসংগতে কথা পাতি? এলায়েন্স পাৰ্টনাৰৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত লয়। ৰাষ্ট্ৰীয় সমিতিয়ে যিটো সিদ্ধান্ত লয় সেইটো সিদ্ধান্তৰ আধাৰতে হ'ব। ইয়াতে আমি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ কোনো ধৰণৰ সন্মতি বা আপত্তিৰ ইয়াত কোনো প্ৰয়োজন নাই, যিহেতু বিজেপি কেন্দ্ৰীয় সমিতি, আৰু ঠিক তেনেকুৱাকৈ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতি, BPFৰ কেন্দ্ৰীয় সমিতি, UPPLৰ কেন্দ্ৰীয় সমিতি। গতিকে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া UPPLৰ কথা কৈছে, UPPLৰ কেন্দ্ৰীয় সমিতি, কাৰণ আমি নট অনলি UPPL, আৰু যদি কোনোবা আছে হয়তো তেওঁলোকৰ লগতো কথা পাতিব, এইটো ৰাষ্ট্ৰীয় সমিতিয়ে কথা পাতিব। গতিকে
তেওঁলোকৰ লগতো হ'ব পাৰে। এতিয়া ছিট এডজাষ্টমেণ্ট কিবা হ'ব পাৰে নেকি? মই ক'ব খোজা কথাটো এইটো যে কোনোবা সমষ্টি বিজেপিৰ হাত দখলত আছে, সেই সমষ্টি হয়তো বেলেগ দলৰ মিত্ৰ দলক এৰিব বা মিত্ৰ দলৰ দখলত থকা ছিটত আপোনালোকে অহা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, তেনেকৈ কিবা এডজাষ্টমেণ্ট হ'বলৈ গৈ আছে নেকি বা হ'ব নেকি? সেইটো সম্ভাৱনা মই নুয়ে কৰিছোঁ, কাৰণ কিয়, যিহেতু আমাৰ পাৰফৰ্মেঞ্চ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কৰ প্ৰতিগৰাকীৰ পাৰফৰ্মেঞ্চ ভাল, গতিকে ভাল যিহেতু তাত এডজাষ্টমেণ্টৰ কথা এই মুহূৰ্তত নাহে। মিত্ৰ দলৰ কোনোবাৰতো পাৰফৰ্মেঞ্চ বেয়া আছে, লাইক আপোনাৰ পাটাচাৰকুছি, সেইটো সমষ্টিতো পাৰফৰ্মেঞ্চ বেয়া আপোনালোকে পাইছে? নহয়, পাৰফৰ্মেঞ্চ বেয়া এটা দুটা ৰাস্তা আছে। হয়, তেওঁলোকে যদি ভাৰতীয় জনতা পাৰ্টীক যদি এৰি দিয়ে, ধৰি লৈছোঁ, তেতিয়া অন্য এটা সমষ্টি তেওঁলোকে বিচাৰিব, এলায়েন্সৰ নিয়ম এইটো। আৰু নতুবা এনেকুৱা হ'ব পাৰে তেওঁলোকে কেণ্ডিডেটটো সলনি কৰিব পাৰে যদি পাৰফৰ্মেঞ্চ বেয়া। মই সেইধৰণে পৰামৰ্শ দিব, তেনেকুৱা হ'ব পাৰে হয়তো, কাৰণ ছিটটো দখল কৰাৰ স্বাৰ্থত সেইধৰণে পৰামৰ্শ গতিকে নিশ্চয় আমি দিব। আল্টিমেটলি ছিটটো দখল কৰিব লাগে। আমাৰ বিজেপিয়ে হওক, অসম গণ পৰিষদে হওক বা এইপিনে BPPFে হওক বা অন্য দলৰ লগত যাৰ লগতে এলায়েন্স নকৰে কিয়, গতিকে তেনেকুৱাকৈ আল্টিমেটলি যাতে আমাৰ যি লক্ষ্য 100+ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হোৱাৰ কাৰণে সম্পূৰ্ণ ৰণকৌশল প্ৰস্তুত কৰিম আমি। আপুনি প্ৰবীণ বৰুৱাৰ পিছত আপুনি বিজেপিৰ দ্বিতীয়জন সভাপতি, যি ক্ৰমাগত দুবাৰকৈ ৰাজ্যিক বিজেপিৰ সভাপতি পদ দখল কৰিবলৈ সক্ষম হৈছে। বিজেপিক কোৱা হয় যে পাৰ্টি উইথ এ ডিফাৰেঞ্চ। এই ডিফাৰেঞ্চটো বহুত ক্ষেত্ৰত থাকে বা আহে। মই ক'ব খোজা কথাটো হ'ল যে আপোনালোকৰ বহু দলীয় নেতা কৰ্মীৰ বডি লেংগুৱেজ চেঞ্জ হৈছে, এই ধৰণৰ কথাও আহি যায়। এই কথাটো মানি লয় নেকি আপুনি? যিসকল ভাৰতীয় জনতা পাৰ্টীৰ ডেডিকেটেড কাৰ্যকৰ্তা, তেওঁলোকৰ ক্ষেত্ৰতো এইটো হ'ব নোৱাৰে, এইটো আৰু হোৱা অনুচিত এইটো। আৰু সেইকাৰণে আমি কওঁ যে মোক বিভিন্ন সময়ত বহুতে প্ৰশ্ন কৰে যে কেণ্ডিডেট সলনি হ'ব নেকি বা কিবা অমুক তমুক হ'ব নেকি। এইটো আমাৰ ৰাষ্ট্ৰীয় দল এটা আছে, আৰু সেই ৰাষ্ট্ৰীয় দল আমাৰ যি হিচাপে আমাক আগুৱাই নিছে, তেওঁলোকে যি পৰামৰ্শ দিয়ে সেই পৰামৰ্শ আমি মানি লওঁ। আৰু তেওঁলোকে পৰামৰ্শ দিয়াৰ আগে আগে কিন্তু আমাৰ লগত আলোচনা কৰিলোঁ ৰাষ্ট্ৰীয় সমিতিৰ লগত। গতিকে প্ৰতিজন ডেডিকেটেড কাৰ্যকৰ্তাই দলৰ যি সিদ্ধান্ত, সেই দলৰ সিদ্ধান্ত মানাটো নিতান্তই প্ৰয়োজন। আমি যেনেকৈ মানি আহিছোঁ, মোক মন্ত্ৰী দিয়াৰ কথা আছিল 2016 চনত। দলে ক'লে আপুনি অধ্যক্ষ হ'ব লাগে, অধ্যক্ষ পদ গ্ৰহণ কৰিলোঁ। 7 মাহ পিছত দলে ক'লে যে নহয়, আপুনি দলৰ সভাপতি হ'ব লাগে। হোৱাট নেক্সট? তাৰপাছত কি হ'ব? দলৰ আপুনি সভাপতি হ'ল, দলৰ শীৰ্ষ পদত আহিল ৰাজ্যিক স্তৰৰ, তাৰপিছত এতিয়া আপোনাৰ যিহেতু বিধানসভাৰ অধ্যক্ষৰ দ্বাৰা গুৰুত্বপূৰ্ণ পদবীত আপুনি অধিষ্ঠিত হ'ল, ইয়াৰ পিছত কি? দলে যি কয়, দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব গ্ৰহণ কৰিম। আৰু দলে যদি দায়িত্ব একো নিদিয়ে, মোৰ যিটো বুথ আছে, মোৰ বুথতটো দলে দিয়াৰ অথৰিটি নাই, মোৰ বুথতটো মই নিজে কাম কৰিব পাৰিম। আচ্ছা, এটা কথা, পুখুৰী নষ্ট কৰে মেটেকাই, সেই কথাটো আপুনিও বিশ্বাস কৰে। এতিয়া বিজেপিত দেখা গৈছে যে 14 চনৰ পিছৰ পৰাই বা 16 চনত আগে বাৰিষাৰ মেটেকাৰ দৰে বহুত মানুহ আহিল বিজেপিত। এই মেটেকা সদৃশ মানুহ কিছুমানে দলটোক ক্ষতি কৰিছে। আপুনি বিশ্বাস কৰেনে, মানি লয়নে কথাখিনি? ক্ষতি কৰা বুলি মই ঠিক নকওঁ। হয়তো বহুতে নীতিগত আদৰ্শ বহুতে বুজি পোৱা নাই বা ভালদৰে হৃদয়ংগম কৰা নাই, অন্য দলৰ পৰা আহিছে। গতিকে তেওঁলোকে লাহে লাহে যেতিয়া বুজি উঠিব। আমাৰ কথা হৈছে কি, ভাৰতীয় জনতা পাৰ্টীৰ অকল এটি দল নহয়, এইটো এটা মিছন। আমি চামে আমি আগবাঢ়ি আছোঁ, কাম কৰি গৈ আছোঁ, আৰু নতুন চামকো আমি আনিব লাগিব। কাৰণ কিয়, আমাৰ উদ্দেশ্য আছে যিটো মিছন, যিহেতু দেশৰ প্ৰতি সমৰ্পণ কৰিব পৰা যিমান মানুহ আছে সকলোকে আমি একত্ৰিত কৰিব লাগিব। আৰু 4টা আমাৰ স্তৰ আছে। এটা হৈছে আপোনাৰ কাৰ্যকৰ্তা, ৱৰ্কাৰ, এটা হৈছে আমাৰ ভোটাৰ, এটা ছাপোৰ্টাৰ, এটা চিম্পেথাইজাৰ। গতিকে যাক যেনেকৈ, যোনে যেনেকৈ হয় যে নহয় মই কাৰ্যকৰ্তা হিচাপে কাম কৰিম, ৱৰ্কাৰ, তোক তাতে আমি কামত লগাম। কিছুমান আছে যে নহয় মই ভোটাৰ হিচাপে থাকিম, ভোটাৰ হিচাপে। কিছুমান আছে যে নহয় মই মানে ভোটাৰো নহয় কিন্তু চিম্পেথাইজাৰ, মই দলৰ প্ৰতি ভাল হেৰি এটা আছে, ঠিক আছে, এইটো ভোট নিদিলেও কথা, কিন্তু দলৰ প্ৰতি ভাল, এইটো চিম্পেথাইজাৰ ৰাখিম। আৰু যদি নহয়, যদি তোৰ হেৰি আছে, আমাৰ 4টা স্তৰ আছেই। গতিকে সকলোকে আমি দললৈ আনিছোঁ, আনি পেলাই আমি সংস্কাৰ কৰিবলৈ বিচাৰিছোঁ। আচ্ছা, মোৰ এটা প্ৰশ্ন। দেখা গৈছে যে আপুনি প্ৰায় প্ৰতিখন সভাত, দলীয় সভাত কয় যে পুৰণিক শ্ৰদ্ধা, নতুনক আদৰণি, এই ধৰণে কৈছে। প্ৰবীণক শ্ৰদ্ধা, নতুনক মৰম। এতিয়া নতুনক মৰম কৰিছে, ঠিকে আছে, নতুন মানুহ বহুত আহিছে, ঠিকে আছে, কিন্তু বহুত পুৰণি মানুহ দলটোৰ প্ৰতি, দলৰ পৰা অৱহেলিত হৈছে বা দলৰ পৰা দূৰলৈকে গুচি গৈছে, এনেকুৱা ঘটনা ঘটিছে। এই বিষয়টো কি ধৰণে চাইছে? কিয় আমাৰ এতিয়া অফিচ বেয়াৰ, আমাৰ 20টা অফিচ বেয়াৰ, 20টা অফিচ বেয়াৰ। আমি দলটো কি, দলটোৱে কি মানে নতুন নতুন চাম প্ৰস্তুত কৰিব লাগিব। আমাৰ কংগ্ৰেছৰ দৰে এইটো নহয় বা অন্য দলৰ দৰে এইটো নহয় যে সেইখিনি মানুহে খামুচি ধৰি থাকিব। মই 3য়বাৰ সভাপতি কোনেও পাতিব নোৱাৰে মোক,
মোক ৰাষ্ট্ৰীয় সভাপতিও পাতিব নোৱাৰে, মুক্তিতবাৰ সভাপতি, আমাৰ সংবিধানতে আছে এইটো। গতিকে মই স্বাভাৱিকতে মোৰ যি দায়িত্ব আছিল 6টা বছৰ দায়িত্ব কাম দিবলৈ দায়িত্ব ছাৰ্ভিচ দিলোঁ, তাৰপিছত মই বাহিৰত থাকি পেলাই ছাৰ্ভিচ দিম। গতিকে ঠিক তেনেকুৱাকৈ যিসকলে দায়িত্ব পালন কৰিছে তেওঁলোকক যে ৰাখিবই, কিন্তু আমি তেওঁলোকক শ্ৰদ্ধা কৰিছোঁ, কিন্তু তাৰমানে এইটো নহয় যে তেওঁলোককে দায়িত্বত ৰাখিব লাগিব। নহয়, দায়িত্বত ৰখা নৰখাটো এটা বেলেগ বিষয়, কিন্তু দলত মানে অৱহেলিত হোৱা এই ধৰণৰ অৱহেলিতটো মই নাভাবোঁ। কাৰণ আজি যিসকল আজি ৰমেন ডেকা ডাঙৰীয়া ৰাষ্ট্ৰীয় সম্পাদক যোৱাকালিৰ সভাখনতো উপস্থিত আছিলে, সেইদিনা উপস্থিত আছিলে ৰাজেন গোহাঁই ডাঙৰীয়া, এতিয়া প্ৰাক্তন সভাপতি হিচাপে তেওঁ বাই ভাৰ্চু অফ দ্য পোষ্ট মানে ফৰ্মাৰ প্ৰেচিডেণ্ট হিচাপে তেওঁ এক্সিকিউটিভ মেম্বাৰ, ষ্টেটৰ এক্সিকিউটিভ মেম্বাৰ কাৰণে নগাঁও জিলাত তেওঁ যোৱাকালি নে পৰহি এক্সিকিউটিভ মিটিং আছিলে। গতিকে সেই মানুহসকলৰ যিসকল প্ৰাক্তন সদস্য আছে, প্ৰাক্তন সভাপতি, তেওঁলোকক য'ত যি কামত লগা হয়, এখন সভা যদি পাতা হয় তেওঁক দায়িত্ব দিয়াৰ লগত তেওঁলোকে ওলাই যায়। বিজয় বাইদেউটো আজিও যেতিয়া কওঁ যে বাইদেউ আপুনি অমুকত সভা কৰিবলৈ যায়, ওলাই যাওক। বুজি পালোঁ। দলৰ অন্যতম প্ৰতিষ্ঠাকালৰ এজন নেতা কবীন্দ্ৰপুৰ কাষ্ট কবীন্দ্ৰ বাবু, তেওঁতো দলত অৱহেলিত হোৱা বুলি এটা অভিযোগ আহিছে। নাই, অৱহেলিত হোৱা বুলি দূৰৰ কথা, এইটো তেওঁক যিমান সন্মান প্ৰদৰ্শন কৰা হৈছে। কাৰণ কিয় আজিলৈ সেইটো ভাৰতীয় জনতাৰ নীতি যে প্ৰবীণক সন্মান কৰা, নবীনক মৰম কৰা। কবীন্দ্ৰপুৰ কাষ্ট ডাঙৰীয়া এতিয়াতো স্বাস্থ্যজনিত কাৰণটো গুৱাহাটীত আহিব নোৱাৰে, এইটো গুৱাহাটীত আপুনি দেখা নাপায়। কিন্তু আমি যেতিয়া বৰাক ভেলীত যাওঁ, শিলচৰত যেতিয়া যাওঁ, প্ৰথমটো তেওঁৰ ঘৰত গৈ পেলাই তেওঁক এবাৰ প্ৰণাম কৰোঁ। তো প্ৰতিখন সভাত তাতে শিলচৰত যি সভা হয় প্ৰতিখন সভাত থাকে। গতিকে অৱহেলিত ক'ৰ পৰা হ'ল? আচ্ছা, দলৰ এজন প্ৰবীণ নেতা বা কৰ্মী সাংসদো আছিল আৰ পি শৰ্মাটো গুচি গ'ল দলৰ পৰা। তেওঁ কিয় গুচি গ'ল? তেওঁ দলত অনাদৰ পাই গুচি গ'ল নেকি? অনাদৰ পাই এক ধৰণৰ অপমানজনক পৰিস্থিতিৰ মুখামুখি হৈ গ'ল। এতিয়া ময়ো টিকট নাপাব পাৰোঁ, সেইবুলি মই এতিয়া দল এৰি গুচি যাম নেকি? ডেডিকেটেড কাৰ্যকৰ্তাটো যোৱাবাৰ টিকট নাপালে, সেইকাৰণে গুচি গ'ল। গতিকে টিকট নাপালে যদি গুচি যায় তেতিয়া মোৰতো ক'বলগীয়া একো নাই। কিন্তু টিকট নোপোৱা ৰাজেন গোহাঁই ডাঙৰীয়াটো টিকট পোৱা নাই, তো দলৰ কাম কৰি আছে। ৰমেন ডেকা ডাঙৰীয়াৰ টিকট পোৱা নাই, কাম কৰি আছে। বিজয় চক্ৰৱৰ্তী ডাঙৰীয়াটো টিকট পোৱা নাই, দলৰ কাম কৰি আছে। গতিকে কোনোবাই এজনে যোৱাটোক এক্সাম্পল হিচাপে কিয় লয়? যিসকলে যোৱা নাই, মাননীয় অমিত শ্বাহ ডাঙৰীয়া যিদিনাখন আহিল, মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া যিদিনাখন আহিছিলে, সেইদিনা মঞ্চতটো ৰমেন ডেকা, ৰাজেন গোহাঁই ডাঙৰীয়া, বিজয় চক্ৰৱৰ্তী বাইদেউ একেলগে আছিলে। আৰু সেইটোৱে তেওঁ কৈছে, এইটোৱে বিজেপি। গতিকে কোনোবাই যোৱাটোক আপোনালোকে উদাহৰণ হিচাপে লয়, কিন্তু থাকি বা কৰি আছে যে এতিয়া নগাঁৱত যে সেইদিনা এক্সিকিউটিভ মিটিংখনত যে ৰাজেন গোহাঁই ডাঙৰীয়া আছিলে, সেইটোতো আপোনালোকে বিশ্লেষণ কৰা নাই। ৰমেন ডেকা ডাঙৰীয়া যোৱাকালি বুক যি আমাৰ ৰিলিজ আছিলে তাত যে উপস্থিত আছিলে, সেইটো বিশ্লেষণ নকৰে আপোনালোকে। মানে আৰ পি শৰ্মাই গৈছিলে, সেইটো বিশ্লেষণ কৰে। আৰ পি শৰ্মা ডাঙৰীয়া যি ছাৰ্ভিচ দিছে দলৰ প্ৰতি আমি কৃতজ্ঞতা জনাইছোঁ। এতিয়া হয়তো তেওঁৰ মনত অসন্তুষ্ট আছে। আমি আগতে কৈছিলোঁ যে দলত এইটো 93 মানুহক টিকট দিয়া নাই লোকসভাত, ক'তোতো বিদ্ৰোহ হোৱা নাই। আচ্ছা, মই নিৰ্বাচনৰ প্ৰসংগত আৰু আহিছোঁ। আপোনালোকৰ দলৰ যিখিনি বিধায়ক আছে তেওঁলোকৰ পাৰফৰ্মেঞ্চ আপোনালোকে চাইছে দলীয়ভাৱে, সকলোখিনি মানুহে টিকট পাবনে এইবাৰ? যিহেতু মোৰ দলৰ 95% পাৰফৰ্মেঞ্চ এতিয়াও সেইবোৰ আহি আছে, ফিডবেক আহি আছে। কাৰণ এইটো মুকলি কৰি ৰখা হৈছিলে, যিহেতু আমি ভোটাৰ আইডেণ্টিটি কাৰ্ড আমি স্কেন কৰিব দিছিলোঁ, স্কেন কৰি পেলাই আমালৈ পঠাই আছে। এতিয়ালৈ মই 95-96% পাৰফৰ্মেঞ্চটো ভালে পাইছোঁ। আৰু বাকী যিসকলৰ 2-4জন আছে তেনেকুৱা এতিয়াও সময় আছে, তেওঁলোকে সুযোগ আছে, সুবিধা আছে ৰাইজৰ মাজত কাম কৰাৰ কাৰণে। গতিকে যিসকল কাম এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই, সেই সম্পূৰ্ণ কৰাত সহায় কৰাৰ সুবিধা আছে। গতিকে ৰাষ্ট্ৰীয় সমিতিয়ে ছাৰ্ভে কৰিব, এটা ছাৰ্ভে আমি কৰিম। ইতিমধ্যে ছাৰ্ভে আৰম্ভ হৈ গৈছে। মই সেইটো নাজানো, কাৰণ কিয় ছাৰ্ভে যেতিয়া কৰে সেইটোতো কাকো কৰি পেলাই নকৰে। গতিকে আমাৰ ৰাজ্যিক সমিতিৰ পৰা এটা অসমৰ বাহিৰৰ সংস্থাই ছাৰ্ভে কৰিব, 3টা কৰিব ছাৰ্ভে ৰাষ্ট্ৰীয় সমিতি। 4টা ছাৰ্ভেত যাৰ নম্বৰ 1 নম্বৰত থাকে ছাৰ্ভেতেও টিকট পাব। তো বিধায়ক হ'বও পাৰে, নহ'ব পাৰে। আমাৰতো এনেকুৱা কথা নাই যে সকলোকেইজন যে প্ৰাক্তন বিধায়কে যে টিকট পাব। হয়তো তেওঁলোকৰ নাম গোটেইকেইজনৰ যদি আহে, 60গৰাকী যদি আহে, 60গৰাকী পাব। তাৰমানে আকৌ এবাৰ সোণোৱাল চৰকাৰ আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত পুনৰ চৰকাৰ আহিব, এইটো নিশ্চিত। এতিয়া সোণোৱাল ডাঙৰীয়াক তেওঁ মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰে নে নকৰে সেই বিষয়টো মই নকওঁ, কাৰণ সেইটো বিষয়টো ৰাষ্ট্ৰীয় সমিতিৰ সিদ্ধান্ত। কিন্তু অলপতে ৰাম মাধৱে সেই ইংগিত এটা দি গ'ল। নাই, সেইটোতো দিব পাৰে সেইটো, কিন্তু মই যিহেতু সভাপতি হৈ আছোঁ, গতিকে মইতো অফিচিয়েল কথা ক'ব লাগিব যে এই বিষয়টো লৈ পেলাই আমি কৈছোঁ যে এই বিষয়টো লৈ পেলাই ৰাষ্ট্ৰীয় সমিতিৰ দৃষ্টিভংগী কিবা থাকিব নাথাকে। তেতিয়া কৈছে হয়তো আমি ৰাষ্ট্ৰীয় সমিতিয়ে সিদ্ধান্ত ল'ম। তেনেকুৱা কৈছে যিহেতু, সভাপতি হিচাপেতো মই এইটোৱে ক'ম যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰ, গতিকে আগন্তুক দিনত ৰাষ্ট্ৰীয় সমিতি আছে, যিহেতু আমাৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ড আছে,
তেওঁলোকে যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত আমি সাদৰেৰে গ্ৰহণ কৰিম আৰু এতিয়ালৈতো কোনো অসন্তুষ্টৰ কথাই নাই। এটা কথা শুনা গৈছে, মানে বজাৰত শুনা কথা, যে এই যে নতুন দলটো হৈছে মানে আছু আৰু যুৱ ছাত্ৰ পৰিষদে, তেওঁলোকৰ প্ৰায় 8-9জনমান লোকক মানে জিকাই অনাৰ দায়িত্ব আপোনালোকে ল'ব লৈছে, কাৰণ যাতে কোনো সংঘাতত নাহে বিজেপিৰ লগত, এই ধৰণৰ কথা এটা চলি আছে, কথাটো সঁচা নেকি? আমাৰ তেওঁলোকৰ কাৰণে এটা ভোটৰ য'ত ক্ষতি নহয়, তেওঁলোকক আমি কিয় জিতাই আনিম? এইটো কি ধৰণৰ কথা আপুনি সুধিলে? কাৰণ কিয় যি দলে আমাৰ বিৰুদ্ধাচৰণ কৰি পেলাই তেওঁলোকে ইছ্যুবোৰ যিবোৰ লৈছে, আমাৰতো তেওঁলোকে বিৰুদ্ধাচৰণ কৰি সেই নিৰ্বাচনত অংশগ্ৰহণ তেওঁলোকে যিখিনি নেতৃস্থানীয় লোক তেওঁলোকে ক'ত উঠিব সেই ধৰণৰ এটা নিৰাপদ সমষ্টিৰ সন্ধান আৰম্ভ হৈছে। কোনোবা কথা হ'লেতো যিয়ে নহওক মইতো মানে 4 ঘণ্টাৰ ভিতৰতে এক্সপেল কৰিম পাৰ্টীৰ পৰা। তেনেকুৱাকৈ যদি কোনোবা দলৰ আমাৰ দলৰ মানুহ থকাৰ পিছত যদি তেনেকুৱাকৈ বেলেগ দলৰ মানুহ যদি মানে জিকাই আনৰ আপুনি যিটো কথা ক'লে বা যিটো অভিযোগৰ কথা ক'লে, তেনেকুৱা মানুহ যদি মই শুনো, মইতো শুনাৰ লগে লগে 4 ঘণ্টাৰ ভিতৰত, কাৰণ মই 2খনমান বৈঠক কৰিব লাগিব। এটা মই অফিচ বেয়াৰ কৰিব লাগিব, এটা ডিচিপ্লিনাৰী কমিটিৰ মিটিং কৰিব লাগিব, আৰু সৰ্বমুঠ 4 ঘণ্টাৰ ভিতৰতে মইতো দলৰ পৰা এক্সপেল কৰি দিম। কাৰণ কিয় মোৰ দলত থাকি পেলাই কোনোবা বেলেগ দলৰ মানুহক জিকাই অনাৰ কথা পৰিকল্পনা কৰিব, মই সভাপতি হৈ থাকোঁতে মইতো বৰদাস্ত কৰিম নেকি? মই সহ্য কৰিম নেকি? এইটো মই বুলি নহয়, ভাৰতীয় জনতা পাৰ্টীৰ কোনো ডেডিকেটেড কাৰ্যকৰ্তাও নকৰে। মানে এনেকুৱা হ'ব পাৰে নেকি যে যিহেতু 2021 নিৰ্বাচন আহি আছে, 6 মাহ বাকী, গতিকে চৰকাৰখন নোহোৱাৰ পৰিকল্পনা কোনোবাই কৰিব পাৰে নেকি দলৰ ভিতৰত? নাই এইটো 1-2জন বা 5জন কোনোবাই যদি কৰিছে মই নাজানো। য'ত নেকি 42 লাখ কাৰ্যকৰ্তা আছে, 42 লাখ কাৰ্যকৰ্তাৰ সন্মুখত এই পৰিকল্পনা কোনে কৰাৰ সাহস কৰিব? এইটো এটা হাইপথেটিকেল, মানে আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা? নাই সেইটো কোনো নকৰে, কাৰণ এইটো এটা হাইপথেটিকেল কথা। আপোনালোকে সংবাদ মাধ্যমত বা সাংবাদিকসকলে কিছুমান ওলায়, নহয় এইবিলাকতো সাংবাদিকবিলাকতো আৰু নিজে মনে সাজি কথা নুলিয়াব, আপোনালোকে হয়তো আমাৰ কাণত দিয়ে, কিন্তু আপোনালোক ক'ৰ পৰা শুনে মই নাজানো, কিন্তু এইটো এটা হাইপথেটিকেল কথা এটা। কাৰণ কিয় য'ত নেকি 42 লাখ কাৰ্যকৰ্তা, লাখ লাখ অসমৰ জনসাধাৰণে আমাৰ প্ৰতি আশীৰ্বাদ সন্ধানেই দিব। ধোঁৱা ওলালে জুইটো থাকিবই লাগিব। নাই সেইটো হ'ব পাৰে, কিন্তু জুই নালাগেওতো জুই লগা বুলি কোৱা বুলি মানুহ আছে নহয়। নহয়, জুই নালাগিলে ধোঁৱা নোলায়। নাই কিন্তু জুই নালাগিলেও জুই লগা বুলি কোৱা মানুহ আছে। মই ধোঁৱাৰ কথা কৈ আছোঁ। আপুনি ধোঁৱাৰ কথা কৈছে, মই জুইৰ কথাই কৈছোঁ। জুই লগা নাই, গতিকে ধোঁৱাটোৰ কথাই অহা নাই, জুই লাগাই নাই। আচ্ছা, আৰু এটা কথা, আপোনাৰ ঘৰুৱা জিলাখনলৈ গৈছোঁ, বৰপেটা জিলাত আপুনি আপোনাৰ জীয়াৰীক ৰাজনীতিলৈ আনিছে, দলৰ নীতি আদৰ্শৰ প্ৰতি তেওঁ মানে বিশ্বাসী হৈ পেলাই ভাৰতীয় জনতা পাৰ্টীৰ বৰপেটা ৰোডৰ এখন সভাত যোগদান কৰিছে। মই আনা নাই, কাৰণ দলত আমাৰ তেনেকুৱা ছিষ্টেম ফেমিলিগতভাৱেতো। তথাপি আপুনি বাধাও দিয়া নাই? নাই, বাধা কৰি দিম, মানে দৰ্শনটো ভাল পাইছে। আৰু এইটোতো আপোনালোকে জানেই, দলত মই জীৱিত থকা পৰ্যন্ত তাইতো MLA হ'ব নোৱাৰে। তাতে প্ৰমোদ মহাজন জীৱিত থকা পৰ্যন্ত পুনম মহাজন MLA হ'ব পৰা নাই। পৰিয়ালৰ এইবাৰ আপুনি বেলেগ এটা সমষ্টিৰ সন্ধান কৰিছে, হয় পাটাচাৰকুছি নহ'লে ভৱানীপুৰ, সঁচা নেকি? মই কিয় সন্ধান কৰিম? কাৰণ কিয় মোৰ প্ৰব্লেমটো ক'ত আছে? যোৱাবাৰ UDF আৰু কংগ্ৰেছৰ যদি ভোট লগাই দিয়ে, তাৰপিছতে মোৰ ভোট বেছি আছে। কিন্তু BPFৰ ফালৰ পৰাতো দিগদাৰ। BPFটো যোৱাবাৰো ক্ষতি কৰিছে, BPFে যোৱাবাৰ ক্ষতি কৰিছে, তাত ক্ষতি কৰিছে। এইবাৰতো হাগ্ৰামা মহিলাৰ সময় চেলেঞ্জ দি থাকে, কেনেকৈ আগতেও দিছিলে, আগতেও যোৱাবাৰ 70,000 পাইছিলে দেখোন তেওঁলোকে, 70,000 পাইছে। BPFে আৰু কি ক্ষতি কৰিব? BPFটো ক্ষতি কৰিছে আগতে, যাতে মই যাতে হাৰি যাওঁ, যাতে BJPৰ এটা যাতে মই জ্যেষ্ঠ যিহেতু এটা কাৰ্যকৰ্তা, মই হাৰি গ'লে বিভিন্ন বিভ্ৰান্তমূলক কথা ইয়াতে ক'ব পাৰিব। কাৰণ মইহে জানো BTADৰ পালছ, BTADৰ মানুহে পোৱা নোপোৱাৰ কি বঞ্চনা আছে, অভিযোগ আছে, সেইখিনি কথা মইহে জানো। সেইখিনি কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আচল খবৰটো নাপাব নহয়। মই যিমান পাওঁ, BTADৰ পালছ মই যিমান পাওঁ, তেওঁলোকে সিমান পালছ নাপায়। গতিকে মই যদি হাৰি থাকিলোহেঁতেন, তেওঁলোকক যি বুজাব সেইটোৱে বুজিব, যিহেতু মিত্ৰতাৰ চৰকাৰ আছে। গতিকে এতিয়া মই সেইকাৰণে জিতি অহাটো নিবিচাৰে। কাৰণে যোৱাবাৰ কি কৰিলে, মোৰ এগেইনষ্টে প্ৰাৰ্থী দিলে, সময়ত কি কৰিলে তেওঁলোকে চিম্বলটো উঠাই দিলে। সেই একেটা মানুহ, একেটা কেণ্ডিডেট, একেটা টকা পইচা, একেটা হেৰিয়া দিলে। এইবাৰতো তেনেকুৱা প্লেন কৰি আছে। ৱেলকাম দিছোঁ, মষ্টলি ৱেলকাম। আৰু এইবাৰ BTADৰ পৰিষদীয় নিৰ্বাচনৰ কথা এটা, যিহেতু হাগ্ৰামা মহিলাৰ কথা ওলাল সেইকাৰণে সুধিছোঁ যে এইবাৰ পৰিষদীয় নিৰ্বাচনত BPFৰ লগত মিত্ৰতা নোহোৱাৰ মূল মানুহজন আপুনি বিচৰা নাছিল, সেইকাৰণে হোৱা নাই? নহয়, মিত্ৰতা নোহোৱাৰ কথা নাই। কাৰণ কিয় মিত্ৰতা BTAD নিৰ্বাচন হৈছে সৰু নিৰ্বাচন। মইতো অসম গণ পৰিষদৰ লগততো মইতো নিজেই কৈছোঁ মাননীয় ৰাষ্ট্ৰীয় সভাপতি, যে কিয় এইটো আপোনালোকে AGPৰ লগত পঞ্চায়তত হেৰি কৰিব যায়। আমি পঞ্চায়তৰ সংগঠন শক্তিশালী কৰিব বিচাৰিছোঁ। গতিকে সংগঠন শক্তিশালী কৰাৰ সুযোগ দিব লাগে। আপোনালোকে পাৰ্লিয়ামেণ্টত কৰি থাকক, এছেম্বলিত কৰি থাকক, আমি নামাতোঁ। কিন্তু ক্ষুদ্ৰ নিৰ্বাচনত আপোনালোকে কিয় মাতে? তেতিয়া আমাকতো ক'লে ঠিক আছে আপোনালোকৰ মতে কৰক। ইলেকশ্যনত অংশগ্ৰহণ কৰিলোঁ, প্ৰথম স্থান পালোঁ,
তাৰপিছত অমিত শ্বাহ ডাঙৰীয়াই নিজে চাব্বাইজ দিলে ঠিক হয় আৰু যুঁজাৰু অধ্যক্ষাই ঠিক এইবাৰ আমি কৈছোঁ কি যে বি টি এ ডিত আমাৰ এটা সময়ত 2 লাখ সদস্য আছিলে আমি 5 লাখ সদস্য 5,40,000 সদস্য আছে আমি দলৰ ৰাষ্ট্ৰীয় সমিতিক জনাইছোঁ যে আমি অকলে নিৰ্বাচন খেলিম যে কিয় যে এইটো এটা সৰু নিৰ্বাচন সংগঠন শক্তিশালী কৰিব লাগিব গতিকে আগন্তুক দিনত যিহেতু আমাৰ বিধানসভা আছে পাৰ্লিয়ামেণ্টত আমি সংগঠন নকৰাৰ কাৰণে কি হ'ল আমাক সংগঠন কৰিব দিয়া নাই তাত বি টি এ ডিত যাৰ কাৰণে হাৰি থাকিলে সৰভোগত আমি লিড মাৰিলোঁ ভৱানীপুৰত লিড মাৰিলোঁ সংগঠন তাত আছে য'ত আমাক সংগঠন কৰিব দিয়া নাই বুথ বনাব দিয়া নাই তাতে আল্টিমেটলি কি হ'ল তেওঁলোকে হাৰি থাকিলে গতিকে এইবাৰ সেইকাৰণে আমি কৈছোঁ কি যে নহয় আমি মিত্ৰ দল কোন হয় বেলেগ কথা আমি সংগঠন কৰিব লাগিব মিত্ৰ দলকো সহায় কৰিব লাগিব আমি সেইকাৰণে সংগঠন কৰিছোঁ বুলডোজাৰ চলাই দিছোঁ 5,40,000 সদস্য আছে আৰু বি টি এ ডিত আমি 26টা চিটত অংশগ্ৰহণ কৰিছোঁ কেইটা জিকিব ডবল ডিজিট মইতো যিটো কয় সেইটো হয় প্ৰথম স্থান বুলি কৈছোঁ 10টা বা 10টাৰ ওপৰত ডবল ডিজিট কৈছোঁ মই কৈছোঁ প্ৰথম স্থান বুলি কৈছিলোঁ কিমান হাজাৰ বুলি মই কোৱা নাছিলোঁ প্ৰথম স্থান পঞ্চায়তত পাইছোঁ মই কাৰ্বি আংলং বি টি চিত যি চৰকাৰ মানে পৰিষদীয় যি চৰকাৰ হ'ব সেই চৰকাৰত বিজেপিৰ অংশীদাৰিত্ব থাকিবই একজেক্টলি তাৰমানে বিজেপিক বাদ দি পেলাই চৰকাৰ গঠন কৰিব নোৱাৰে আচ্ছা কিন্তু এতিয়া আপোনালোকে চৰকাৰে যে পৰিষদীয় নিৰ্বাচন পতাৰ ক্ষেত্ৰত অকণ হেৰি কৰিছে আপত্তি এটা কৰিছে শেহতীয়া যিটো কথা আপত্তিটো আমি কৰা নাই দলেতো আপত্তি কৰা নাই দলে নিৰ্বাচন হোৱাটো বিচাৰিছে দলে চাওক আমি কৈছোঁ কি যে হয় নিৰ্বাচন হওক নহয়তো কৰ্ট অফ কণ্ডাক্ট উঠাই দিয়ক আচ্ছা চৰকাৰে কৈছে কি যে বিহাৰৰ নিৰ্বাচন নোহোৱাকৈ আমি কেনেকৈ সিদ্ধান্ত লওঁ যে যদি বিহাৰৰ নিৰ্বাচন কেতিয়া হয় নহয় নাজানো তেওঁ কৰ্ট অফ কণ্ডাক্ট মই নামঘৰবিলাকত বি টি এ ডিত টকা দিব পৰা নাই অৰুণোদয় স্কিমৰ কাৰণে বিধৱা মহিলা অবিবাহিত মহিলা ডিভৰ্চি মহিলাসকলক সুযোগটো নিদিম নেকি মই কাৰণ কি বি টি এ ডিয়ে 4খন জিলা মোৰতো অসমৰ অন্তৰ্ভুক্ত গতিকে সেই দিব লাগিব গতিকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ তালিকা প্ৰস্তুত হৈ আছে আমি দিব পৰা নাই গতিকে আমি কৈছোঁ হয় নিৰ্বাচন অনুষ্ঠিত কৰক নতুবা কৰ্ট অফ কণ্ডাক্ট উইথড্ৰ কৰক আচ্ছা ঘূৰি আহি আৰু এগেইন মই কথা এটা কৈছোঁ বি টি চি নিৰ্বাচন ৰিলেটেডে প্ৰমোদ বড়োৰ যিটো দল ইউ পি পি এলৰ লগত কেনেধৰণৰ সম্পৰ্ক ৰক্ষা কৰি চলিছে আমাৰ একো সম্পৰ্ক নাই যিহেতু প্ৰমোদ বড়ো ডাঙৰীয়া যিহেতু NDR চুক্তি যিহেতু কৰিলে আৰু সেই চুক্তি কৰোঁতে যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু তাত উপস্থিত আছিলে গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি ইচ্ছা মনৰ ইচ্ছা সেই মনৰ ইচ্ছা পালন কৰাৰ কাৰণে সেই চুক্তিৰ যাতে কাৰ্যকাৰী ৰূপ লয় তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীয়ে সহায় সহযোগ কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছোঁ মই নেতাৰ আহ্বায়ককো জনাইছোঁ যে যি বড়ো চুক্তি শেহতীয়া কৰা হ'ল সেইখন যাতে ইমপ্লিমেণ্টেশ্যন যাতে কৰা হয় কাৰণ য'ত নেকি আমাৰ প্ৰধানমন্ত্ৰীগৰাকী জড়িত গতিকে যাতে চুক্তিৰ নামত যাতে আমি বেছি দীঘলীয়া নকৰি পেলাই যিসমূহ পৰ্যায়ক্ৰমে কাম কৰিবলগীয়া আছে কাম মানে যাতে কৰে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াকে আহ্বান জনাইছোঁ আৰু নেতাৰ কনভেনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আহ্বান জনাইছোঁ আচ্ছা আৰু মই পুনৰ ঘূৰি আহিছোঁ আপোনাৰ ঘৰুৱা জিলালৈ বৰপেটা জিলালৈ আপোনাৰ এটা অভিযোগ আছে যে আপুনি জিলাখনত ছেকেণ্ড লাইন লিডাৰশ্বিপ বা দ্বিতীয় শাৰীৰ কোনো নেতা সৃষ্টি হ'বলৈ দিয়া নাই আপুনি সেইটোৱে আপোনাক যদি দ্বিতীয় শাৰীৰ কোনোবা নেতা সৃষ্টি হয় আপোনাৰ ক্ষতি হ'ব এই ধৰণৰ কথাটো সঁচানে নাই এইটো মিছা কথা কাৰণ কিয় নেতা কোনো সৃষ্টি নকৰে মোকতো কোনো দিয়া নাই আপুনি নাই মোকতো কোনো আগবাঢ়িব দিয়া বা বাধা দিয়া কথা নাই এক্সেপ্ট প্ৰমোদ মহাজনক বাদ দি পেলাই প্ৰমোদ মহাজন ডাঙৰীয়া মই এখন নিৰ্বাচনী সভাত কৰি থাকোঁতে মই কৈছোঁ তুমি দো কাৰণে সে এক কৰোঁ আইডন নকৰি কৰোঁ নইতো পলিচ কৰোঁ মই সিদিনাই ক'লোঁ যে ঠিক আছে এতিয়ালৈ মই চাকৰি বাদ দিম তো সেইখিনি কথাটো মোক মাৰ্গদৰ্শন দিছিলে যাৰ কাৰণে আজি টাৰ্ণিং পইণ্ট মোৰ জীৱনত তাৰ বাহিৰে কোনোতো মোকতো উঠি অহাত সহায় কৰা নাই মইতো পুলিং এজেণ্টৰ পৰা MSc পাছ কৰি পেলাই মই পুলিং এজেণ্ট হৈছিলোঁ মণ্ডলৰ উপসভাপতি হৈছোঁ জিলাৰ মই কাৰ্যনিৰ্বাহক হৈছোঁ ষ্টেট কমিটিৰ মই পাব্লিকেশ্যন চেলৰ কনভেনৰ ৰাজ্যিক মানে কৃষক মৰ্চাৰ সভাপতি ষ্টেটৰ সম্পাদক ষ্টেটৰ সাধাৰণ সম্পাদক তাৰপিছত ষ্টেটৰ সভাপতি কিন্তু মোকতো এই যে তুলি আনোতে কোনোতো সহায় কৰা নাই গতিকে মই ছেকেণ্ড লাইনৰ লিডাৰ সৃষ্টিৰ কথাটো মই এটা কথা বিশ্বাস কৰোঁ যে যোনে লিডাৰ সৃষ্টি কৰিব নোৱাৰে সি নিজে লিডাৰ হ'ব নোৱাৰে কিন্তু মই লিডাৰ সৃষ্টি কৰিছোঁ কাৰণ কিয় সৃষ্টি কৰিছোঁ কাৰণে তাতো আমি কি বৰপেটাৰ পৌৰসভা আমি জিকিছোঁ সৃষ্টি কৰিছোঁ কাৰণে সৰভোগ পৌৰসভা জিকিছোঁ পঞ্চায়তসমূহ জিকিছোঁ জিলা পৰিষদ জিকিছোঁ জিলা পৰিষদৰ সদস্য মহেন দাস তেওঁক এইবাৰ আমি ষ্টেটৰ এক্সিকিউটিভ কৰিছোঁ সবিতা দেৱনাথ তেওঁ বৰপেটা ৰোডৰ চেয়াৰমেন আছিলে তেওঁক এক্সিকিউটিভ কৰিছোঁ নমিতা পাটগিৰি তেওঁ জিলা পৰিষদৰ সদস্য তেওঁক এক্সিকিউটিভ কৰিছোঁ আচ্ছা বুজি পালোঁ গতিকে আমি আগুৱাই আনিছোঁ বুজি পালোঁ এতিয়া আপোনাৰ বৰপেটা জিলাখনত যিহেতু 8টা সমষ্টি আছে এইবাৰ কেইটা সমষ্টি আপোনালোকে জিকিব মানে মূলতঃ বাকীবিলাকতো সংখ্যালঘু প্ৰধান অঞ্চলৰ সমষ্টি সৰভোগ আপোনাৰ দখলত আছে মানে বিজেপিৰ দখলত আছে এতিয়া ভৱানীপুৰ আৰু পাটাচাৰকুছি এই দুটা সমষ্টি আপোনালোকৰ দখলত আহিব নেকি আপোনালোকৰ দখলত বা আপোনালোকৰ মিত্ৰজোঁটৰ দখলত ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰ দলৰ দখলত আমি আগন্তুক দিনত 4টা চিট বৰপেটা জিলাত পাম কোনকেইটা
প্ৰথমটো সৰভোগ পাম, দ্বিতীয়তে পাটাচাৰকুছি পাম, তৃতীয়তে আপোনাৰ ভৱানীপুৰ পাম আৰু চতুৰ্থতে বৰপেটা পাম। হয়তো সৰু ক্ষেত্ৰ পাই যাব পাৰোঁ। বৰপেটা সদৰটো মিত্ৰ দলে পাবনে আপোনালোকৰ? কিন্তু স্বাভাৱিকতে মিত্ৰ দলৰ যিহেতু বিধায়ক আছে, মিত্ৰ দলে পোৱাৰ সম্ভাৱনা আছে। মই নাজানো এতিয়ালৈ, কাৰণ কিয় যিহেতু মিত্ৰ দলে কাম কৰি আছে যিহেতু। মোৰ একেবাৰে শেষত দুটা সৰু প্ৰশ্ন। এটা হ'ল সৰভোগ সমষ্টিত আপুনি 2011 চনত প্ৰথম বিধানসভালৈ আহিল। তাৰ পৰা এই যে কমিউনিষ্টৰ দখলত থকা এটা সমষ্টি, সম্ভৱতঃ মোৰ যদি ভুল হোৱা নাই, সেইটো প্ৰথমবাৰৰ কাৰণে কমিউনিষ্টৰ দখলৰ পৰা একদম বিপৰীত মেৰুত থকা বিজেপি অসমত নহয়, ভাৰতবৰ্ষৰ ভিতৰত। ভাৰতবৰ্ষৰ এইটো কেনেকৈ সম্ভৱ? সেইকাৰণে সম্ভৱতঃ প্ৰথমবাৰৰ কাৰণে এইটো হৈছে। আচলতে মই তাতে মানে মাননীয় প্ৰমোদ মহাজন ডাঙৰীয়াই যেতিয়া মোক মানে ক'লে যে তোমাক 2006 চনত টিকট নিদিলোঁ, কাৰণ সেইটো কমিউনিষ্টৰ এটা ছিট। আজিলৈ বিজেপিয়ে কোনো কমিউনিষ্টৰ ছিট আনিব পৰা নাই হিন্দুস্তান, ভাৰতবৰ্ষত। গতিকে তুমি ঘৰে ঘৰে গৈ পেলাই মানুহৰ লগত কাম কৰা, যিহেতু তুমি চাকৰি বাকৰি এৰি দিলা। আৰু সেইকাৰণে তেতিয়া মই প্ৰত্যেক ঘৰ পৰিয়ালৰ মানুহৰ লগত মই আন্তৰিক এটা সম্পৰ্ক গঢ়ি তুলিলোঁ এক্ৰছ দ্য পাৰ্টি লাইন। তো যিয়ে হওক, হিন্দু হওক, মুছলমান, অসমীয়া, বঙালী, যি কমিউনিটিৰ নহওক কিয়, সকলোত মই ব্যক্তিগত পৰ্যায়ত এটা সম্পৰ্ক স্থাপন কৰিলোঁ, যাৰ ফলস্বৰূপে সেই সময়ত কমিউনিষ্টৰ আপোনালোকেও তেতিয়া আছিলে, আপুনি সাংবাদিক আছিলে, অন্য এটা চেনেলত আছিলে, তেতিয়া কিমান ধৰণৰ বিভিন্ন ধৰণৰ আপোনালোকৰ ওপৰতো এটাক কৰিব বিচাৰিছিলে। সেই সময়ত আমি ৰাইজৰ যি সহায় সহযোগ পালোঁ, যাৰ কাৰণে নেকি কি অল পাৰ্টিৰ ছিকিউৰিটি ফৰফিট হ'ল। মোৰ লগত অল পাৰ্টিৰ ছিকিউৰিটি ফৰফিট হ'ল। গতিকে সেইটো মোৰ জীৱনৰ এটা কিমান ডাঙৰ আনন্দৰ এটা দিন। তাৰ পৰৱৰ্তী সময়তো আমি কৈছিলোঁ যে নহয়, আমি এইটো নিৰ্বাচনতো আমি জিকিম বুলি কৈছিলোঁ, আৰু 21,000 নে 22,000 ভোটত পৰৱৰ্তী নিৰ্বাচন জিকিছোঁ। একেবাৰে শেষৰ প্ৰশ্ন, আপুনি সাংবাদিকতা কৰিলে, শিক্ষকতা কৰিলে, চৰকাৰী চাকৰি লোৱা উচ্চপদস্থ বিষয়া হ'ল, বিধায়ক হ'ল, বিধানসভাৰ অধ্যক্ষ হ'ল, দলৰ ৰাজ্যিক সভাপতি হ'ল, হোৱাট নেক্সট এইটো মই সুধিলোঁ। তাৰপিছত মই আকৌ সুধিম যে পুনৰ সাংবাদিকতালৈ ঘূৰি অহাৰ কিবা প্লেন আছে নেকি? এইবাৰ মালিক হিচাপে মই কাকতো উলিয়াইছিল? নাই, তেনেকুৱা ধৰণৰ মোৰ প্লেন নাই। মই আগন্তুক দিনৰ মোৰ যিটো প্ৰফেশ্যন, মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁ। গুৰুজনাৰ যি কৰ্মৰাজি, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে যিখিনি আমাক অসমীয়া জাতিটোক দি গ'লে, সেইখিনি বস্তু আমি দেখিছোঁ যে নতুন চামে নবীন চামে ইতিমধ্যে পাহৰণিৰ গৰ্ভত গৈ আছে। উদাহৰণস্বৰূপে যেনে বৃন্দাবনী বস্ত্ৰৰ বিষয়ে নতুন চামে নাজানে, যে ক্লাছ 8ৰ ষ্টুডেণ্ট নাজানে। গতিকে গুৰুজনাৰ সৃষ্টিৰাজি সন্দৰ্ভত মই আগন্তুক দিনত কাম কৰাৰ ইচ্ছা এটা আছে। বিভিন্ন ধৰণে গৱেষণাৰ জৰিয়তে হওক বা সত্ৰ সংস্কৃতিৰ জৰিয়তে হওক, তেনেকুৱা এটা মনৰ ইচ্ছা এটা আছে। আৰু সেই প্ৰফেশ্যনটোত মই ৰাজনীতি শেষ কৰাৰ পিছত নেক্সট সেই প্ৰফেশ্যনটোত যাম। গুৰুজনাৰ কামসমূহ মই যাতে প্ৰচাৰৰ প্ৰসাৰ কৰিব পাৰোঁ, তাৰ কাৰণে কাম কৰিম। অহা নিৰ্বাচনৰ পাছত যিহেতু আপুনি ইতিমধ্যে দৃঢ়তা প্ৰদৰ্শন কৰিলে যে সৰভোগত আকৌ এবাৰ আপুনি জিকিব, মানে সৰভোগৰ পৰা হেট্ৰিক কৰিব। নাই, মই সেইটো কৰা, কাৰণ দলে এতিয়া মোক টিকট দিয়া নাই মই নাজানো। দলে যদি তাতে টিকট দিয়ে, তেতিয়া মই তাত অংশগ্ৰহণ কৰিম, কাৰণ আমাৰ নিজস্ব বুলি একো নাথাকে। দলে যদি মোক কয় যে নহয়, মানে আপুনি মানে অসমৰ অমুক অঞ্চলৰ পৰা খেলক, যিটো কয়, বুজি পাইছোঁ, সেইকাৰণে মই সুধিছোঁ। কিন্তু বিজেপি আহিব, মই থাকোঁ নাথাকোঁ। আচ্ছা, ভাৰতীয় জনতা পাৰ্টি আমি ভাবিছোঁ আপুনি আহিব। তেতিয়া যিহেতু সৰভোগৰ পৰা তৃতীয়বাৰৰ কাৰণে আপুনি বিজয়ী আহিব বুলি, মানে বিজেপি বিজয়ী হ'ব, তেতিয়াহ'লে আপুনি মন্ত্ৰী হিচাপে আপোনাক দেখা পাব নেকি সমষ্টিৰ ৰাইজে? নাই, সেইটো আমাৰতো নিজস্ব বুলি তেনেকুৱা কথা নাথাকে নহয়। আমি তথাপি ইমান জ্যেষ্ঠ, যিহেতু দলৰ দুবাৰকৈ সভাপতি হ'ল, বিধানসভাৰ অধ্যক্ষ হ'ল, দলে এই ধৰণৰ আকাংক্ষা আপোনাৰ থাকিব নে? মোৰ নিজস্ব আকাংক্ষা নাই, ৰাইজৰ আকাংক্ষা থাকিব, স্বাভাৱিক কথা। কাৰণ ৰাইজে 2016 চনত কৈছিলে যে তেখেতে মন্ত্ৰী হ'ব লাগে, বা বিভিন্ন মানুহে কৈছিলে কথাষাৰ, টিভি চেনেলটো দেখাই আছিলে, 11:30 দেখাই আছিলে যে এইটো মন্ত্ৰী বা কেবিনেট মন্ত্ৰী। তাৰপিছত 12টা বজাত যেতিয়া দেখিলোঁ টিভিৰ পৰ্দাত নাই, মোলৈ ফোন আহিলে যে আপুনি মন্ত্ৰী নহয়, আপুনি অধ্যক্ষ হ'ব লাগিব। যে কাৰণ কিয়, যিহেতু এটা বিজেপিৰ একদম পুৰণা মানুহ অধ্যক্ষ হোৱা প্ৰয়োজন, সেইটো পাতি দিলে তেওঁলোকে। 7 মাহ পিছত আকৌ সলনি কৰিলে। গতিকে মোৰ নিজস্ব আশা আকাংক্ষা একো নাই। বুজি পালোঁ, ধন্যবাদ। সেয়া আছিল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস। আমি নিৰ্বাচনী প্ৰেক্ষাপটকে ধৰি বিভিন্ন কথা পাতিলোঁ। আমাৰ দৰ্শকসকলে নিশ্চয় ৰঞ্জিত দাসৰ বক্তব্যৰ পৰা কিছু উমান পালে, অহা নিৰ্বাচনত কেনেধৰণৰ পৰিস্থিতি হ'ব, দলৰ কি কৌশল হ'ব। এতিয়া মই পুনৰ ঘূৰি যাম আমাৰ দৰ্শকৰ মাজলৈ। ND24